আচলতে ক্ষয়ক্ষতিটো 5 কোটি 6 কোটিতকৈ অধিক হ'ব যেন অনুমান হৈছে। আমি ফায়াৰকল কৰাৰ পিছত যিখিনি ধ্বংস হ'ল, ধ্বংসপ্ৰাপ্ত বস্তুবোৰ দেখি মেলি আমি গম পাইছোঁ, এটা অনুমান কৰিছোঁ যে 500-6 কোটি টকামান 500-600 নহয় 5-6 কোটি টকামানৰ ক্ষয়ক্ষতি হৈছে আৰু যথেষ্ট ক্ষতি হৈছে। এতিয়া যিহেতু সাময়িকভাৱে শ্বাটডাউন দিয়া হৈছে, কিমান দিনলৈকে এনেকৈ বন্ধ শ্বাটডাউন দিব লাগিব? এইখিনিতো পুনৰ মানে মেৰামতি কৰিবলগীয়া হ'লে যথেষ্ট সময় ল'ব। মানে আমাৰ যিটো মানে এই কম্পিউটাৰ যিটো আছিলে কম্প্ৰেছাৰ যিটো ইয়াৰ পেনেল বৰ্ড, মেইন পেনেল বৰ্ডখনে উৰি গৈছে আৰু ইয়াৰ চিনগেছ কম্প্ৰেছাৰ এটা অংশটো শেষে হৈ গৈছে। গতিকে যথেষ্ট দিন লাগিব, প্ৰায় 6 মাহ ওচৰা-ওচৰি লাগিব এইখিনি যদি পুনৰ মেৰামতি কৰিবলগীয়া হয়। মই অনুমানতে কৈছোঁ মানে, কাৰণ মইতো টেকনিকেল মানুহ নহয়, আমি ফায়াৰ ফাইটাৰ মানুহে। গতিকে দুখ লাগিছে। অৱশ্যে এটা কথা কওঁ, নাও কাৰখানা আয়ুস উকলি গৈছে। এইটো 38 বছৰ অতিক্ৰম কৰিলে। প্ৰায় 6 মাহ বন্ধ হৈ থাকিব এতিয়া। 6 মাহ বন্ধ হ'ব বুলি ভাবিছোঁ। মেনেজমেণ্টে বা টেকনিকেল ডিপাৰ্টমেণ্টে কেনেকৈ চলায় সেইটো এটা মানে বিচাৰ্য বিষয়। নহ'লে যথেষ্ট লছ হৈছে। এই কিন্তু মানে ফুল প্ৰডাকশ্যন হৈ আছিলে। নাও কাৰখানা প্ৰডাকশ্যন হৈ থকাৰ কাৰণে মেনেজমেণ্টে মানে ফেক্টৰীটো চলাই আছিলে আৰু পুৰণা ফেক্টৰী নহয়। পুৰণা ফেক্টৰীৰ কাৰণে ইয়াৰ আমি আয়ুস উকলি গৈছে। যিকোনো মুহূৰ্তত যিকোনো মানে ইনচিডেণ্ট হোৱাৰ সম্ভাৱনা বেছি থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।